নমস্কাৰ ৰাইজসকল, মই শিখামণি শইকীয়াই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আহকচোন আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে এইজন কোন দেখিছেনে বাৰু? এয়া হৈছে আমাৰ ঘৰৰ আজি নতুন সদস্য এজন হ'ল। এয়া দেখিছেনে? এতিয়া মই মানে ইয়াক বগুৰ ওচৰত লগাই দিছোঁ, কিন্তু বগু মানে পলাইছে। এয়া ওচৰলৈ জক চাৰি চাওকচোন মই কেনেকৈ চাইছে, একদম গোটেইটো ওচৰে নাচাপে। সৰু পোৱালিটো অলপ ভয় কৰিছে মানে এনেকুৱাই দেখিছেনে? তাৰপাছত এয়া অকণকৈ আহিছে আৰু লগ ল'বলৈ লাহে লাহে। আজি প্ৰথম কাৰণে এনেকুৱা হৈছে, তাৰপাছত লগ ল'ব আৰু মানে মেকুৰীজনীও ক'ত আছেগৈ মানে তাইও ঠিক নাই মানে, তাইও ইয়াক দেখি মানে ভয়হে খাইছে। এয়াই দেখিছেনে? তাৰপাছত এইফালে মই তাক গৈ আছোঁ একদম ওচৰতে কেনেকৈ কোচমোচ খাই শুইছে দেখিছেনে? তেনেকৈ সাৰ পাই আছে। আৰু কুকুৰ বুলি ক'লে এনেও মই বহুতেই ভাল পাওঁ। কুকুৰ হওক মেকুৰী হওক জীৱ জন্তুবোৰ ভালেই পাওঁ। এইফালে দেখিছেনে ইমান ধুনীয়াকৈ আছে। আৰু এয়া হৈছে আমাৰ বগু। সি মানে একদম ইয়াৰ ওচৰলৈ অকণো চাপিবই খোজা নাই। মই তাৰ ওচৰলৈ লৈ যাব খুজিছোঁ, কিন্তু নাই, সি গুচিয়ে গৈছে। এতিয়া মাক ওচৰত দি দিছোঁ অকণমান, মায়ো লগ বোলো। চবৰ লগতে আজি আহিছে যেতিয়া প্ৰথম চিনাকি হওক। তাৰপাছত এইফালে অকণমান ভিতৰলৈ লৈ আহিলোঁ। ভিতৰত এইফালে অকণমান এৰি দিছোঁ, সি ক'ত যায় চাওঁ বোলো। তাৰপিছত এই ওচৰতে যে এইটো বস্তুটো ঢাকি থোৱা আছে, এইফালে মাছ জীয়াই থোৱা আছে দেই। আৰু এয়া হৈছে আমাৰ বগু, ইফালে সিফালে পূৰা একদম চাই আছে আৰু মানে এনেকৈ চাইহে আছে, নেহিনে অকণো লগ নলয় দেখিছেনে? তেনেকৈ চাই আছে। আৰু এতিয়া মই এই নাম ৰিকি দিছোঁ দেই, নতুনকৈ নাম দিছোঁ ৰিকি। আৰু মই কেমেৰাটো কৰি এনেকৈ পাছতে আহি আছোঁ, আৰু তাই মোৰ পাছে পাছে আহি আছে। মোৰ লগ ল'লেই মানে আৰু মই ৰৈ দিলোঁ, তাইও ৰৈ দিলে দেখিছেনে? আৰু ৰাতিপুৱা সময়টো এনেদৰে পাৰ কৰিছোঁ আৰু এই লগত লাগি থাকোঁতে মানে মই আজি গা ধুৱাই বহুত দেৰি হৈ গৈছে। আজিকালি ইমান দেৰি নহয়, আজি 11টা বাজি গৈছে মানে, এৰি যাবলৈকে মন যোৱা নাই এনেকুৱা। তাৰপাছত গা পা ধুই কৰি আহিলোঁ। এইফালে তাইকো অকণমান চোতালত এৰি দিলোঁহি। তাই এনেদৰে ইফালৰ পৰা সিফালে গৈ আছে আৰু আজি নতুনকৈ ঘৰ পাইছেতো। মই য'ত যাওঁ ত'ত মানে, মই যদি ভিতৰলৈ যাওঁ মোৰ পাছে পাছে ভিতৰলৈ যাব, মই বাহিৰলৈ আহিলে বাহিৰলৈ আহিব। তেনেকৈ আছে আৰু চবৰ লগতে, অকল মোৰ লগত বুলি নহয়, বৌৰ লগতো যায়, মাৰ লগতো যায়, দেউতাৰ লগতো যায়। এতিয়া সেয়া বৌ বহি আছে, এতিয়া বৌ ওচৰলৈ গৈছে। বৌ ওচৰতে গৈ শুইছেগৈ দেখিছেনে বাৰু? তাৰপাছত এইফালে আকৌ মিস্ত্ৰী আছে, এইফালে সঞ্জীৱ দাহঁতে কাঠৰ কাম কৰি আছে। এইফালে কাঠবোৰ উলিয়াই লৈছে দেখিছেনে? তাৰপাছত তাক এই বাস্কেটটো এনেদৰে কাপোৰ চাপোৰ দি ধুনীয়াকৈ শুবলৈ দিলোঁ, নাই নাথাকে। তাৰপৰা এতিয়া নামি আহিব দেখিছে? এনেকুৱা একদম জঁপিয়াব পাৰে যে এতিয়া মানে নাথাকে অকণো। আৰু এতিয়া এনেদৰে সি বহি আছে, আৰু এতিয়া যদি মই যাওঁ সি মোৰ পাছে পাছে গুচি যাব। তাৰপাছত আকৌ বাস্কেটটোৰ ভিতৰত শুৱাই দিলোঁ, নাই সেয়া মোৰ লগত খেলিবলৈ লাগে দেখিছে কি কৰি আছে। আঙুলিটো খাবলৈ লাগে দেখিছেনে বাৰু? কোনো কামুৰি নিদিয়ে দেই, এনেই মানে তেনেকৈ কৰি থাকে। তাৰপাছত তাৰ লগত লাগি কৰি এয়া মিস্ত্ৰীৰ কাৰণে আকৌ চাহ বনাবলগীয়া হ'ল। চাহত আজি ভাবিলোঁ মালপোৰাকে বনাই দিওঁ, আৰু মই মালপোৰা বনাবলৈ লৈছোঁ। আপোনাৰ লাই শাকো দিছোঁ, ধনিয়াও দিছোঁ, পিঁয়াজো দিছোঁ, তেনেকৈ মিক্স কৰি বোলো বনাই দিওঁ। আৰু এইফালে জুইত বনাইছোঁ। আৰু দেখিছেনে মই আহিলোঁ নহয় বনাবলৈ, তাইও মোৰ পিছে পিছে আহি সেয়া শুই আছেহি। আৰু এইফালে এতিয়া মই তাপত মালপোৰাকেইটা বনাই লৈছোঁ।
যিহেতু সঞ্জীৱ দাহঁত অথনিয়ে আহিলে, কিন্তু চাহে দিব পৰা নাই এতিয়ালৈকে কুকুৰৰ লগত লাগি থাকোঁতে। তাৰপাছত আকৌ এজনৰ বগু দেখিছে, আৰু মই য'ত থাকিম আৰু সি যদি নাহে আৰু কেনেকুৱা হ'ব ন। তাৰপাছত মই বনাই আছোঁ নহয়, সিও আহি পাই গ'লহি। আৰু এইফালে ৰিকি আমাৰ শুই আছে। এতিয়া 2জন লাগিব আৰু মোৰ লগত পূৰা। আৰু এইফালে মোৰ পিঠা বনাই হৈছেগৈ আৰু লাহেকৈ। আৰু এইফালে কেইটামান বনাবলৈ লৈছোঁ। চাওকচোন বাৰু, অকণো তাই চলি নাযায়, কেনেকৈ একদম আঁতৰি দিছে পোৱালিটো চপা আহিব। সেইফালে গুচি আহিলে, দেখিছে পিঠা। তাৰ চকু পিঠাতে খালি একদম খোৱা বুলিলে ক'ব নোৱাৰে আৰু এইফালে মোৰ চাহ আৰু মালপোৱা ৰেডি হৈ গ'ল। এতিয়া মই গৈ সঞ্জীৱ দাক দি লৈছোঁগৈ। আৰু সঞ্জীৱ দাহঁতক দেউতাক দিয়াৰ পাছত এইফালে এয়া বৌলৈ লৈ আহিছোঁ। তাৰপাছত সকলোকে চাহ তাহ দি কৰি মই ভাবিলোঁ, মনে মনে চালোঁ মোনাতে পিঁয়াজ কেইটামান আছিলে দেই, তাৰে মানে কেইটামানৰ গজালি ওলাই আছিলে। তাৰপৰা মই 3টা ল'লোঁ আৰু এটা আলুও লৈছোঁ। আলু গছ ওলালে অৱশ্যে, তাৰপৰা ভাবিলোঁ আৰু এটা গজালি ওলোৱা আলু দেখি পেলাই ভাবিলোঁ দি থওঁ। আৰু ইয়াতে এতিয়া মই পিঁয়াজ 3টা আৰু আলুটো এতিয়া দি থ'ম। এইফালে ধনিয়া আৰু লাই শাক ডাঙৰ হৈছে, আৰু লাই শাক কিমান ডাঙৰ হয় নাজানো, এজোপা ফুলিলে মানে। তাৰপাছত আহিলোঁ, আহি কৰি এইফালে অকণমান সময় বহাই দিলোঁ। তাৰপৰা পোৱালিটো দেখিছেনে বাৰু মোৰ ওচৰত কেনেকৈ শুইছে। আৰু আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।